Hello students, I am Priyanka Paul. Welcome to my new channel. Let's get smart. Hello students. ইমান দিন লৈকে মই ভয়েস চেঞ্জৰ কিছুমান সহজ পদ্ধতি তোমালোকক শিকাইছো। আজি ইন্টাৰগেটিভৰ ভয়েস চেঞ্জৰ উদাহৰণ দি আছো। তোমালোকে চাবা কেনেকে who can do this যেতিয়া can দি কোৱেশ্চন হ'ব আৰু who দি কোৱেশ্চন হ'ব তেতিয়া কেনেকে লিখিবা who থাকিলে তোমালোকে বেছি ভয়েসত by home to hobo তোমালোকে জানা who থাকিলে by home হ'ব পিছত মই কৈছো অবজেক্ট টু কি হৈ যাব সাবজেক্ট আৰু সাবজেক্ট টু কি হৈ যায় অবজেক্ট তো by home can to can থাকিব আৰু this to এফালে আহি যাব so by home can this be do did done এটো মই কৈছো বাৰে বাৰে তোমালোকক do did done এই হদা কি হয় এই 3 নম্বৰটো হ'ব তো by home can this be ডান এইখিনি লৈকে তোমালোক আৰু কোশ্চেন মার্ক তোমালোকে পেসিভ ভয়েসত দিব পাহৰি নাযাবা এটু নিদিলে তোমালোকৰ কি হৈ যাব কাটি যাব তোমালোকৰ গুটেই এনসারটো শুদ্ধ হলেও কি হৈ যাব এটু কাটি যাব নেক্সট টু সাবা who brought him here সেম তোমালোক আকৌ এটা who দি দেখাইছো এটু ক্যান হৈছে এটু প্ৰেজেন্ট টেন্সত তোমালোক দেখাইছো মই আৰু নেক্সট এটা দেখাই আছো তোমালোকৰ পাস্ট টেন্সত তোমালোকে কেনেকৈ কৰিবা who থাকিলে এটা বস্তু তোমালোকে গম পাইছে কি by home এটু হবই তোমালোকক আৰু who brought him here তো who থাকিলে by home হৈ গল আৰু তোমালোকৰ brought কি টেন্সত আছে past টেন্সত সো এটু কি হৈ গল by home was him to কি হৈ যাব এটু সাবজেক্টৰ জায়গাত আহি যাব was he brought এটু মই কৈছো তোমালোকক বাৰে বাৰে 3 নম্বৰটো হয় সদায় কি চাবা bringৰ past tense কি হৈছে brought আৰু এটা জায়গাত কি হ'ব brought being brought এই 3 নম্বৰটোৱে সদায় কি হয় পেসিভ ভয়েসত তোমালোকৰ হ'ব তো by home was he brought here হৈ গল বাস by home was he brought here এইখিনি তোমালোকৰ এই নিয়ম কিটা হল তোমালোকৰ এই ইন্টাৰগেটিভ কোৱেশ্চনত who থাকিলে by home মই আকৌ এবাৰ কৈ আছো আৰু ভাৰ্বটো can to can থাকিব তোমালোকৰ অবজেক্টটো কি হৈ যায় তেতিয়া সাবজেক্টৰ জায়গাত আহি যাব আৰু বি এটা ভাৰ্ব লাগিব কাৰণ আমাৰ কি লাগিব 3 নম্বৰৰ এটা ডানটো বহাবই লাগিব সেম এজ তোমালোকৰ পাস্ট টেন্সত এনেকৈ কৰিবা ইয়াত খালি চাবা ভাৰ্বটো কি টেন্সত আছে পাস্ট টেন্সত এইটো অনুযায়ী তোমালোকে অক্সিলাৰি ভাৰ্বটো সেম লিখিবা যেনেকৈ was এইটো জায়গাত can to can হল তোমালোকে এইটো চেঞ্জ নহয় সো এইটো জায়গাত কি হ'ব was তো was he brought here next aba did you do it ইয়াত আকৌ কি হৈছে অক্সিলাৰি ভার্ব দিয়ে কোশ্চেন হৈছে সো did to কি টেন্সত আছে তোমালোকৰ পাস্ট টেন্সত সো এইখিনি এইটো জায়গাত কি হৈ যাব was তো was হৈ গল did you do it was এই ইটো আগত আহি যাব was it done do did done হৈ যায় by you কোনে কৰিছিলে কামটো so was it done by you কাৰণ ইয়াত কি হৈছে did আৰু পেসিভ ভয়েসত তোমালোকৰ এনেকৈ হলে তোমালোকৰ সদায় কি হ'ব was দি হ'ব আৰু যি ইয়াত অবজেক্টটো আছে অবজেক্টটো সদায় কি আহি যায় কোন জায়গাত আহি যায় সাবজেক্টৰ জায়গাত আহি যাব তো done by you এইখিনি তোমালোকৰ আনসার হৈ গল নেক্সট আবা do you know him ইয়াত আকৌ কি আছে প্ৰেজেন্ট টেন্সত আছে সো এইটো জায়গাত কি হৈ যাব is এতিয়া ইয়াসৱা কি হ'ব him আছে সো him to উঠি কি হৈ গল অবজেক্টৰ জায়গাত অবজেক্টৰ পৰা সাবজেক্টৰ আহি গল is he so known আছে no knew known no past tense knew known এতিয়া মই বাৰে বাৰে কৈছো পেসিভ ভয়েস কোনটো হয় 3 নম্বৰটো হ'ব so is he known to you বাস এইখিনি একদম ইজি কে তোমালোকে এটো ফাইন্ড আউট কৰিবা তে তোমালোকৰ এইখিনি কি হৈ যায় মানে তোমালোকৰ প্ৰসেসটো ইজি হৈ যাব আকৌ চাবা did you do it did কি টেন্সত আছে পাস্ট টেন্সত হে কাৰণে was হ'ব কাৰণ ইয়াত it to কি আছে থাৰ্ড পারসন সো তোমালোকৰ যেটো পাস্ট টেন্স আছে সো এটো কি হৈ গল was আৰু সিঙ্গুলার নাম্বার আছে সো was it to আহি গল ইয়াত আৰু মই বাৰে বাৰে কৈছো ভাৰ্বৰ সদায় কি হয় 3 নম্বৰটো হ'ব done by কোনে কৰিছে তুমি কৰিছিলা সো you next do you know him do ইয়াত কি টেন্সত আছে প্ৰেজেন্ট টেন্স তো এইটো জায়গাত কি হ'ব is আৰু him to কি হৈ গল he is he no knew known 3 নম্বৰটো হ'ব সদায় তো known to you আৰু knows জায়গাত সদায় মই বাৰে বাৰে কৈছো পেসিভ ভয়েসত কি নহয় তোমালোকৰ by নহয় পেসিভত এইটো তোমালোকৰ নিয়মটো মই লিখাই দি আছো পেসিভত
সদায় নোৰ লগত তোমালোকৰ কি হ'ব সদায় এড হয় কি টু যোগ হয় বাই নবহে এইখিনি হৈছে তোমালোকে মনত ৰাখিবা কথাখিনি নেক্সট চাবা হোৱাট আৰ ইউ ডুইং এতিয়া আহিছে তোমালোকৰ হোৱাট দি মই কৰি আছোঁ এইটো আছে এক্টিভত এইটো হৈছে পেছিভত হোৱাট টু হোৱাটে হ'ব হোৱাট আৰ ইউ ডুইং হোৱাট তো এতিয়া কি হৈছে যেতিয়া ইয়াত আছে হোৱাট ইজ হৈ গ'ল ইয়াত কি হ'ব আইএনজিটো কি ভাৰ্বৰ লগত লাগিব মই বাৰে বাৰে তোমালোকৰ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ নিয়মখিনি মই কৰাই দিছোঁ তোমালোকে পেটাৰ্ণটো চাবা হোৱাট ইজ বিং এইটো কি হৈ গ'ল ডু ডিড ডান কাৰণ ইয়াত কি আছে ভাৱটো আছে তোমালোকৰ ডু দি চ' ডুডৰ 3 নম্বৰটো হয় ডান হয় তো হোৱাট ইজ বিং ডান বাই ইউ এইখিনি তোমালোকৰ এনেকুৱা পেটাৰ্ণটো হ'ব যেহেতু হোৱাট টু হোৱাট আছে হোৱাট টু একো চেঞ্জ নহয় নেক্সট চাবা ৱেন উইল ইউ মেক ইট এইটো আকৌ আছে তোমালোকৰ ফিউচাৰত উইল শেল থাকিলে সদায় ভাবিবা যেটো ফিউচাৰত আছে when to when হ'ব will হ'ব এতিয়া অবজেক্ট আছে এইটো তো এইটো কি হৈ যাব সাবজেক্টৰ জায়গাত when will it পিছত কি হ'ব এটা বি ভার্ব লাগিব ফিউচাৰত when will it be made make made আদা মত ৰাখিবা make made 3 নম্বৰটো হ'ব when will it be made এটো লিখিব পাৰা বা তোমালোকে এনেকৈ লিখিব পাৰিবা ভয় নাই so when will it be made by you এইখিনি তোমালোকে এনেকৈ লিখিব পাৰিবা so তোমালোকৰ এটো কাৰণে কি নহব এক্সামত গৈ ভুল নহয় so আশা কৰিছো তোমালোকে এটো ভালকে বুজি পাইছা যদিও নুবুজা মোক আকৌ এবাৰ কবা so মই তোমালোকক আকৌ এবাৰ কি কৰি দিম বুজাই দিম